হেল্ল' বন্ধু কি কৰিছ তই? হেল্ল' বন্ধু কিনো কৰিবি ঘৰতে আছো আৰু মালিকলৈ ফোন কৰিছিলোঁ মালিকে ক'লে এইকেইদিন কামলৈ আহিবই নালাগে তাকে একেবাৰে বন্ধ খোলাৰ পিছতহে কামলৈ মাতে চাউল দালি কিনিবলৈ পইচা নাইকিয়া হ'ল বন্ধ আগতে যিকেইটা কাম কৰি পইচা পাইছিলোঁ সেইকেইটা এইকেইদিন চাউল দালি কিনি খাওঁতে পইচা নাইকিয়া হ'ল একেবাৰে উপায় নাইকিয়া হৈছে বন্ধু গম পাইছ মই কি কৰোঁ ভাবি উপায় নোপোৱা হৈ গৈছোঁ আৰু ঘৰত ভাত খাবলৈ চাউল নোহোৱা হ'ল কিবা কাম এটা কৰিব যাব নোৱাৰ বাপেৰেতো দিনডাল সেই বিছনাখনতে পৰি আছে মা তই বুজি নাপাৱ কেলে মইনো ক'ত কি কৰোঁগে মালিকক আজি ফোন কৰিলোঁ মালিকে ক'লে বন্ধ খোলাৰ পিছতহে কামত মাতিছে এতিয়ানো মই ক'ত কাম কৰিব যাওঁ বাদ দে তোৰ কথা থ এই পইচাটো লৈ যা দোকানলৈ গৈ চাউল আলু দালি মিঠাতেল আৰু সেই বাপেৰলৈ টেবলেট কেইটামান লৈ আহিবি হ'ব দে হ'ব যাওঁ বাৰু বাটত পুলিচে নাপালে ৰক্ষা পুলিচে পালে বোলে মাৰে হেনো যা যা গাঁৱৰ সেই মাজৰ ৰাস্তাটোৰে যাবি হয় খুৰী তই সেই বেংকখনত ক'ৰবাত চাকৰি নকৰ জানো হয় খুৰী মই কৰোঁ ভালনে আপোনাৰ? আছো আৰু তেনে তেনে আছো না আমাৰ ঘৰলৈ অলপ বহিবি খুৰী মই আপোনালোকৰ ঘৰলৈকে বুলি আহিছোঁ খুৰী নালাগে ভিতৰত নবহো সেই বাহিৰতে চকীখন দিয়ক ইয়াতে বহিম হ'ব দিয়ক চৰকাৰে হেনো কিবা বেমাৰৰ কাৰণে 21 দিন বন্ধ দিছে হেনো আমি বিলাক দিন হাজিৰা কৰি খোৱা মানুহবিলাক নেখাই মৰিম নেকি নমৰে কিয় মৰিব চৰকাৰে দুখীয়া মানুহবোৰৰ কাৰণে বেংকত পইচা ভৰাই দিছে নহয় দালি চাউল এইবিলাক দিয়া ব্যৱস্থা কৰিছেতো আপোনালোকে গম নাপায় নেকি কথাটো শুনিছো কিন্তু ক'ত আমিচোন একোৱে পোৱা নাই সেই ৰেচন কাৰ্ড নথকা মানুহবিলাকেও হেনো কিবা পাইছে আমাৰতো ৰেচন কাৰ্ডো নাই বেংকৰ একাউণ্টো নাই হয় খুৰী আপোনাৰ নিচিনা বহুতেই পোৱা নাই বহুত মানুহৰে বেংক একাউণ্ট নাই সেইবোৰ মানুহৰ বেংকত পইচা দিব পৰা নাই এতিয়া একাউণ্টত সেইটো কথা হয় কিন্তু কি ক'ব খুৰী এতিয়া চৰকাৰেও কিছুমান মানুহক ঢুকি পোৱা নাই যি আপুনি কৈছে যে ৰেচন কাৰ্ড নথকাবিলাকক 1000 দিছে কথাটো সঁচা কিন্তু আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি পাব লাগিছিলে কিন্তু এতিয়া চৰকাৰেতো ওপৰৰ পৰা চিলেক্ট নকৰে বাছনি নকৰে এইবিলাক গতিকে আপোনালোকক মেম্বাৰ হওক গাঁৱৰ আপোনালোকৰ গাঁওবুঢ়া হওক তেখেতলোকে লিষ্ট এখন পঠাইছে সেইমতে দিছে কিন্তু তেখেতলোকে আপোনাৰ নামটো কিবা কাৰণত দিবলৈ থাকি গ'ল সেইকাৰণে চাগে আপুনি পোৱা নাই খুৰী আপুনি চিন্তা নকৰিব মই আপোনাৰ কাৰণে ইয়াতে দালি চাউল আলু মিঠাতেল চব লৈ আহিছোঁ যেতিয়ালৈকে লকডাউন বন্ধ হৈ থাকিব তেতিয়ালৈকে আপোনাক মই চাউল দালি আটা যি লাগে মই দি থাকিম আপুনি চিন্তা নকৰিব মই আছোঁ যেতিয়া ওচৰত আপোনাক মই সহায় কৰিম খুৰী এইখিনি আপুনি চিন্তা নকৰিব যাতে আমি কৰোণাৰ পৰা মুক্ত হ'ব পাৰোঁ আমাৰ নিচিনা যদি 10জনে আপোনাৰ নিচিনা যদি মানুহক যদি সহায় কৰে তেতিয়াহ'লে সেই দুখীয়া মানুহখিনিয়ে দুবেলা দুমুঠি যদি খাবলৈ পায় তেখেতলোকে ঘৰৰ ভিতৰত থাকিব আৰু আমাৰ যি সমগ্ৰ ভাৰতবৰ্ষৰ লকডাউন ঘোষণা কৰা হৈছে সেই লকডাউন কাৰ্যসূচী তেতিয়াহে সফল হ'ব যদি আপোনাৰ নিচিনা মানুহে যদি ৰাস্তাত ওলায়ে যায় কামৰ কাৰণে ক'ৰবাত যদি গুচিয়ে যায় তেতিয়াহ'লে আমাৰ সেই লকডাউন দিয়াটো সফল নহ'ব গতিকে আমাৰ নিচিনা মানুহে আপোনাৰ নিচিনা মানুহক এই সময়ত সহায় কৰাটো নিতান্ত প্ৰয়োজন কৰি Stop!
সাইকেল নে সাইকেল নে পুলিচে মাৰিলে পুলিচে মাৰিলে বজাৰলৈ নাযাওঁ বুলি এই মোনাটোলৈ বজাৰলৈ গৈ আছিলো দেউতালৈ বোলে বিল কেইটামান আনো বুলি এই দুটা মানক মাৰি আছিলে মই চাই সিহঁতক দৌৰিলো তেতিয়া মোক খেদি খেদি মাৰিলে ন মইতো সেইফালে গৈছিলো মইতো কৈছিলো নাই মই নাযাওঁ বুলি সেইফালে মাৰিছেতো ভালকে মাৰিছে মই ছাৰজনক কম বুলি কৈছিলো সেইকেইটাক যি কিছা দিছে মই সেইকেইটাক মৰা দেখি মই দৌৰিলো মোক বেছিকেহে দিলে হয় ভাইটি সেই কথাটো তোমাৰ তাতে ভুল হ'ল চোৱা তুমি সেইটো সময়ত দৌৰিব নালাগিছিলে তেখেতলোকক কিবা কাৰণত যদি এনেই গৈছে সেইকাৰণে তেখেতলোকক পিটন দি আছিলে তুমি যদি গৈ সেইটো সময়ত আমাৰ আৰক্ষী প্ৰশাসনক পুলিচক যদি সহায় কৰাহেঁতেন ক'লাহেঁতেন যে ছাৰ এখন চাওক কাগজ দেউতাৰ টেবলেট আনিবৰ কাৰণে মই আহিছোঁ গতিকে তোমাক সেইটো সময়ত পিটন নিদিলেহেঁতেন তুমি সিহঁতক দেখি পিনে ভয়তে দৌৰ মাৰি দিলা তাৰপিছত তুমিও এনেই গৈছা এনে ওলাই গতিকে সেইকাৰণে তোমাকো পিটন দিলে তো সেইখিনি আমাৰ মানুহখিনি বৰ্তমান ভুল কৰি আছে আমি তোমালোকে ধৰি লওক যিকোনো মানুহ গৈ আছে সেইবিলাক মানুহে আজি এতিয়া আমি আৰক্ষী প্ৰশাসনক সহায় কৰিব লাগে যিটো কামত গৈছোঁ ক'ব লাগে তেতিয়া আৰক্ষী প্ৰশাসনে তোমালোকক সহায় কৰিব মই কথাখিনি বুজি পাইছোঁ বাৰু আপুনি এইকেইদিন যিমান পাৰে আমাক সহায় কৰি থাকক এই বন্ধকেইদিন আমি এমুঠি খাই জীয়াই থাকিব পাৰিলে হ'ব আপুনি এইকেইদিন সহায় কৰি থাকক আৰু এই আপুনি যদি এনেকৈ সহায় কৰি থাকে আমি বাহিৰত ওলাই যাবলগীয়া নহয় হয় ভাইটি সেইটোৱে মই অনুৰোধ কৰিছোঁ যাতে চবেই ঘৰৰ ভিতৰত থাকক যাতে আমি কৰোণামুক্ত এখন অসম কৰোণামুক্ত ভাৰত গঢ়িব পাৰোঁ সেইকাৰণে সেইটোকে অনুৰোধ কৰিছোঁ তোমালোকেও যাতে থাকা মই তোমালোকক বস্তুবিলাক দি থাকিম নমস্কাৰ বন্ধুসকল আমি এই ভিডিঅ'টো সমাজৰ এটা সাধাৰণ ঘটনাক লৈ বৰ্তমান ঘটি থকা ঘটনাক লৈ বনাইছোঁ গতিকে এইটো এটা ভাল মেছেজ দিবৰ কাৰণে সমাজত আমি বনাইছোঁ কিন্তু এইটো নিগেটিভভাৱে নল'ব বৰ্তমান ধৰি লওক কিছুমান চৰকাৰী সুবিধা দিছে সেই সুবিধাখিনি বহুতে পাইছে নাই পোৱা বুলি কোৱা কিন্তু তাৰে কিছুমানে থাকি গৈছে যিবিলাক থাকি গৈছে বা দুখী পোৱা নাই সেইখিনিক যাতে চৰকাৰে দুখী পাব লাগে তো সেইটোৱে অনুৰোধ জনাইছোঁ বাকী যি আৰক্ষী প্ৰশাসনৰ ভূমিকা সেইটো নিশ্চয় ভালেই তো আগলৈও এনেকৈ থাকিব বুলি আমি আশা কৰিছোঁ আমিও আৰক্ষীক সহায় কৰিব লাগে সকলোৱে তেতিয়াহে আমি লকডাউন কাৰ্যসূচী সফল হ'ব গতিকে আমি বৰ্তমান লকডাউন কাৰ্যসূচী মানি থকাটো আমাৰ বাবে নিতান্ত প্ৰয়োজন নমস্কাৰ বন্ধুসকল আপোনালোকে লকডাউন সময়খিনি ঘৰতে থাকক